হাই এভৰিৱান, সকলোকে স্বাগতম জনালোঁ আৰু এটা নতুন ভিডিঅ'লৈ। আজি মই তোমালোকক জুবিনদাৰ ওপৰত আৰু দুটা বস্তু লৈ আহিছোঁ। এটা হ'ল ইংলিছত আহিবলগীয়া ছাবষ্টেন্স ৰাইটিং আহিব পাৰে, যিসকল ইংলিছ মিডিয়ামৰ হয়, আৰু এটা হ'ল ৰিপৰ্ট ৰাইটিং। ঠিক আছে, তো এই ছাবষ্টেন্স ৰাইটিংটো যদি কোনোবাই লিখিব বিচাৰিছা, তোমালোকে ইয়াৰ পৰা লিখি ল'ব পাৰা। ভিডিঅ'টো পজ কৰি বেছিকৈ দি নাথাকোঁ। আৰু এইখিনি যিহেতু ইংলিছ ছাৰে বনাইছে, তেখেতে মোক তোমালোকৰ ওচৰলৈ আনিব দিলে এই কণ্টেণ্টখিনি, তো সেইবাবে মই তোমালোকৰ ওচৰত লৈ আহিছোঁ। অৰিজিনেল টেক্সট এইটো আহিব ছাবষ্টেন্সত, আৰু ছাবষ্টেন্স কেনেকৈ লিখিবা এইটো আহিব। ঠিক আছে, মই ৰিপৰ্ট ৰাইটিংটো অলপমান দেখাই দিওঁ। ৰিপৰ্ট ৰাইটিং যদি আহে জুবিনদাৰ ওপৰত, তো কেনেকৈ লিখিবা। ৰিপৰ্টত 3 নম্বৰ আহিব। মই ৰিপৰ্ট লিখাতকৈ লেটাৰ লিখাটো প্ৰিফাৰ কৰিম তোমালোকক, কাৰণ লেটাৰ লিখিলে মাৰ্কছ বেছি পোৱা যায়। কিন্তু লেটাৰখন যদি নপঢ়া আহি যায়, তেনেহ'লে ৰিপৰ্টেই লিখিব লাগিব। সেইবাবে ৰিপৰ্টটো কেনেকৈ লিখিবা অকণমান দেখাই দিছোঁ আহা। তো ছাবজেক্ট দিবা যে ট্ৰেজিক ডিমাইজ অফ জুবিন গাৰ্গ, এইটো ছাবজেক্ট হ'ব, বাই ষ্টুডেণ্ট ৰিপৰ্টাৰ। তাৰপিছত ধুনীয়াকৈ গুৱাহাটী জানুৱাৰী 16। ঠিক আছে, গুৱাহাটী দিবা আৰু জানুৱাৰী 16। তাৰপিছত লিখিবা দ্য ষ্টেট অফ আছাম ইজ ইন মৰ্ণিং ফ'ল'য়িং দ্য কনফাৰ্মেশ্যন অফ জুবিন গাৰ্গছ ডেথ। অসমৰ গোটেই অসমবাসী বৰ্তমান শোকত ম্ৰিয়মান হৈ আছে জুবিনদাৰ মৃত্যুৰ বাতৰিটো পাই। মই অসমীয়াটো কৈ যাম তোমালোকৰ বাবে। দ্য 52-year-old মিউজিক আইকন পাছড এৱে অন ছেপ্টেম্বৰ 19, 2025 ইন ছিংগাপুৰ। এই তেখেত যোন 52 বছৰ বয়সীয়াল এইজন মহান মনীষী, মহান ব্যক্তি, ছেপ্টেম্বৰ 19 তাৰিখে ছিংগাপুৰত তেখেতৰ মৃত্যু হয়। একৰ্ডিং টু দ্য কৰোনাৰ্ছ ৰিপৰ্ট ৰিলিজ ৰিচেণ্টলি, দ্য কজ অফ ডেথ ৱাজ ড্ৰইনিং নিয়াৰ লেজাৰাছ আইলেণ্ড। ঠিক আছে, কৰোনাৰ বুলি এখন নিউজ পেপাৰ হয় ছিংগাপুৰৰ, তাৰ ৰিপৰ্টৰ মতে মৃত্যুৰ কাৰণটো আছিলে পানীত, এটা আইলেণ্ডৰ পানীত ডুবি যোৱা। ইট ৱাজ ডিটাৰমাইণ্ড টু বি এন আনফৰ্চুনেট এক্সিডেণ্ট। এইটো এটা অতি দুৰ্ভাগ্যজনক দুৰ্ঘটনা বুলি ভবা হৈছে। ট্ৰিবিউটছ হেভ পৰ্ড ইন ফৰ্ম অফ এক্ৰছ দ্য নেশ্যন ফৰ দ্য আৰ্টিষ্ট হু গেভ আছাম ইটছ মডাৰ্ণ মিউজিকেল আইডেণ্টিটি। অৰ্থাৎ অকল অসমতেই নহয়, গোটেই ভাৰততেই এইজন মহান ব্যক্তি, মহান শিল্পীৰ যি আকস্মিক মৃত্যু, তাতে গোটেই ভাৰততে তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে। আৰু কাৰণ তেখেতে অসমৰ যি মডাৰ্ণ মিউজিকেল ইণ্ডাষ্ট্ৰীৰ বাবে যিটো কাম কৰিলে তাৰ বাবে। হিজ কণ্ট্ৰিবিউশ্যন অফ অভাৰ 32,000 songs ensures his voice will live on forever। তেখেতৰ অসমৰ যি সাংস্কৃতিক জগতৰ প্ৰতি তেখেতৰ 32,000 গীত, যিটো অসমৰ প্ৰতি উপহাৰ, তেখেতৰ যি কৰ্ম, সেই কৰ্মৰ বাবে তেখেত সমগ্ৰ অসমবাসীৰ মাজত সদায় জীৱিত হৈ থাকিব, সদায় অমৰ হৈ ৰ'ব আমাৰ মাজত। তো এইখিনি মই অসমীয়াত অলপমান কৈ দিলোঁ, কিন্তু ইংলিছত লিখিলে এনেকৈ তোমালোকে ইংলিছত ধুনীয়াকৈ লিখি দিবা ৰিপৰ্টটো। আৰু এনেকৈ তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'লেই হ'ল। ঠিক আছে, ৰিপৰ্ট ৰাইটিংটো। আৰু যদি তোমালোকে ডিটেইলছ কোৰ্চ বিচাৰা এই ইংলিছখিনিৰ ওপৰত, মই অলৰেডি এছে আৰু কেইটামান বস্তু দিলোঁ, তোমালোকে আগৰ ভিডিঅ' কেইটাটো চাবা ধুনীয়াকৈ। আৰু গোটেইখিনি যদি তোমালোকে ইংলিছৰ ফুল কোৰ্চটো লাগে, তেনেহ'লে আমাৰ মেথছ এণ্ড ফিজিক্স আপ এপটো ডাউনলোড কৰি ল'বা। তাতে তোমালোকে ক্লাছ 10ত যাবা। ক্লাছ 10 মেইনত গ'লে ইংলিছৰ এটা ফুল কোৰ্চ আছে। সেই কোৰ্চটো বাই কৰি ল'লে তাত এভৰিথিং পাবা। প্ৰ'জ, পয়েট্ৰি, গ্ৰামাৰ, কম্প'জিশ্যন, এনেকুৱা লিখাবিলাক গোটেইখিনি তোমালোকৰ নোটছ হিচাপে আছে। তাৰ উপৰি ধুনীয়াকৈ অসমীয়াত বুজাই দিয়া হৈছে ইংলিছ কেনেকৈ লিখিব লাগে। আৰু এই গোটেই কোৰ্চটো বনাইছে, গোটেই কোৰ্চটো পঢ়াইছে আকাশ ঘোষ ছাৰ। হি ইজ এ ষ্টুডেণ্ট অফ NIT শিলচৰ, আৰু তেওঁ নিজে ইংলিছত 100 out of 100 পাইছিলে উইথ 96% ইন HSLC। তো তেখেতৰ পৰা তোমালোকে শিকিব পাৰিবা। তো এতিয়া তাৰ পৰা তোমালোকে যদি ল'ব বিচাৰিছা ল'ব পাৰা, আৰু নল'লেও নাই, পৰীক্ষালৈ যিহেতু বেছি সময় নাই, তোমালোকে ধুনীয়াকৈ এইকেইটা বস্তু প্ৰিপেৰেশ্যন কৰি যাবা। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোকক বহুত বহুত ধন্যবাদ।